নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং গাঁও পঞ্চায়তত কংগ্ৰেছৰ বৃহৎ উত্থানক লৈ কংগ্ৰেছ শিবিৰত এতিয়া আনন্দ উল্লাস আৰু সামগুৰি সমষ্টিত পঞ্চায়ত গঠন কৰিছে ইতিমধ্যে কংগ্ৰেছৰ দখলত উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত কিছু তথ্য আছে এই সন্দৰ্ভত সবিস্তাৰে জনা আমি জনাইছো এই মুহূৰ্তত ৰাজনীতিৰ এটা ডাঙৰ খবৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ বৃহৎ উত্থান সভানেত্ৰী হিচাপে নিৰ্বাচিত ৱাৰ্ড সদস্য নাজমিনা খাতুন বৃহৎ উত্থানক লৈ কংগ্ৰেছ শিবিৰত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা মুঠৰ ওপৰত চাৰিওফালে সামগুৰি সমষ্টিত পঞ্চায়ত গঠন কৰিছে কংগ্ৰেছৰ দখলত উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত সভানেত্ৰী হিচাপে নিৰ্বাচিত ৱাৰ্ড সদস্য নাজমিনা খাতুন আৰু নাজমিনা সভানেত্ৰী আসনত জয়ী হোৱাত কংগ্ৰেছত এতিয়া উল্লাস আনন্দৰ বন্যা গাঁও পঞ্চায়তত কংগ্ৰেছৰ বৃহৎ উত্থান আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যেহেতু নিৰ্বাচন সমাগত আৰু তাৰ মাজতে কংগ্ৰেছে এতিয়া এনেধৰণে আগবঢ়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ শিবিৰত এতিয়া আনন্দ উল্লাস বৃহৎ উত্থান হৈছে কংগ্ৰেছৰ সামগুৰি সমষ্টিত পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হ'ল কংগ্ৰেছ আৰু সভানেত্ৰী হিচাপে নিৰ্বাচিত ৱাৰ্ড সদস্য নাজমিনা খাতুন কংগ্ৰেছৰ দখলত উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত সভানেত্ৰী হিচাপে যেহেতু ৱাৰ্ড সদস্য নাজমিনা খাতুনে নিৰ্বাচিত হৈছে তাৰ পাছতে এতিয়া আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ সেইসকল লোকৰ মাজত সভানেত্ৰী আসনত জয়ী হোৱাত নাজমিনা এতিয়া কংগ্ৰেছত আনন্দত তেওঁলোক আত্মহাৰা হৈ পৰিছে গাঁও পঞ্চায়তত কংগ্ৰেছৰ এই বৃহৎ উত্থানৰ এই মুহূৰ্তৰহে আমি খবৰ লাভ কৰিছোঁ পঞ্চায়তে কংগ্ৰেছে এতিয়া এনেধৰণে আগবাঢ়িছে বৃহৎ উত্থান হৈছে এবাৰ কংগ্ৰেছ শিবিৰত তাৰ পাছতে আনন্দ উল্লাস সামগুৰি সমষ্টিৰ পঞ্চায়ত ইতিমধ্যে কংগ্ৰেছে গঠন কৰিবলৈ সক্ষম হৈছে সামগুৰি সমষ্টিত আৰু কংগ্ৰেছৰ দখলত উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত মন্তব্য আছে আগবঢ়াইছোঁ সমূহ উত্তৰ খাটুৱাল গাঁও পঞ্চায়তৰ ৰাইজক আৰু আমাৰ যিসকল মেম্বাৰ আছিলে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ দলৰ প্ৰাৰ্থী এই নাজমিনা খাতুনক সমৰ্থন দি পেলাই তেখেতক এই সভানেত্ৰী জিকাইছে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি সভানেত্ৰী হিচাপে আপোনাক নিৰ্বাচিত কৰিছে কোন পঞ্চায়তৰ উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত উত্তৰ খাটুৱাল এই হেৰি মানে কিমানজন ৱাৰ্ড মেম্বাৰে আপোনাক ছাপোৰ্ট কৰিলে সাতজন কেনেকুৱা লাগিছে আজি ভাল লাগিছে হেৰি এইটো কি বুলি কয় আপুনি কোন দলৰ আছিলে আমি কংগ্ৰেছ দলৰ আছোঁ কংগ্ৰেছ দলৰ আজিৰ পৰা আপুনি উত্তৰ খাটুৱালৰ সভানেত্ৰী হৈছে তেওঁ উন্নয়ন কেনেকৈ কৰিব ৰাইজৰ দুখীয়া মানুহৰ উন্নয়ন কেনেকৈ কৰিব দুখীয়া মানুহক আৰু ৰাইজে মোক জিকাইছে মই ৰাইজক মানে সন্তুষ্ট যিভাৱে কৰিব লাগে সেইভাৱে চেষ্টা কৰিম ৰাইজক মই সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিম মই সমূহ উত্তৰ খাটুৱাল গাঁও পঞ্চায়তৰ ৰাইজক আৰু আমাৰ যিসকল মেম্বাৰ আছিলে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ দলৰ প্ৰাৰ্থী এই নাজমিনা খাতুনক সমৰ্থন দি পেলাই তেখেতক এই সভানেত্ৰী জিকাইছে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি সভানেত্ৰী হিচাপে আপোনাক নিৰ্বাচিত কৰিছে কোন পঞ্চায়তৰ উত্তৰ খাটুৱাল গাঁও পঞ্চায়ত উত্তৰ খাটুৱাল এই হেৰি মানে কিমানজন ৱাৰ্ড মেম্বাৰে আপোনাক ছাপোৰ্ট কৰিলে সাতজন কেনেকুৱা লাগিছে আজি ভাল লাগিছে হেৰি এইটো কি বুলি কয় আপুনি কোন দলৰ আছিলে
আমি কংগ্ৰেছ দলত আছোঁ। কংগ্ৰেছ দলৰ আজিৰ পৰা আপুনি উত্তৰ খাটৰৰ সভানেত্ৰী হৈছে। এতিয়া উন্নয়ন কেনেকৈ কৰিব, ৰাইজৰ দুখীয়া মানুহৰ উন্নয়ন কেনেকৈ কৰিব? দুখীয়া মানুহক আৰু ৰাইজে মোক জিকাইছে, মই ৰাইজক মানে সন্তুষ্ট যিভাৱে কৰিব লাগে সেইভাৱে চেষ্টা কৰিম। ৰাইজক মই সন্তুষ্ট কৰিব